আজি আপোনালোকৰ মাজত এটা পানী বটলৰ ভিডিঅ' দিবলৈ লৈছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হয়। মোৰ হাতত দেখা পাইছে এই সাধাৰণ পানী বটলটো, কিন্তু ইয়াতে এটা বৈশিষ্ট্য আছে কি, ইয়াত আপোনালোকৰ লিখা আছে যে ক্ৰাছ দ্য বটল আফটাৰ ইউজ। আমাৰ সাধাৰণতে কি হয়, আমি মানুহবিলাকে পানী বটল খালে আমি সেই পানী বটলটো বা যিকোনো ক'ল্ড ড্ৰিংকছৰ বটল আপুনি ঘৰত লৈ যাওঁ, বা ঘৰত আমি সেই খোৱা পানী বটল হিচাপে আমি ব্যৱহাৰ কৰোঁ। কিন্তু আমি এই বটলটো আচলতে ক্ৰাছ দ্য বটল মানে কি, আমি বটলটো পানী খোৱাৰ পাছত বটলটো মানে ক্ৰাছ কৰি দিব লাগে আৰু পেলাই দিব লাগে, ঠিক আছে। তাৰ এটা পদ্ধতি হৈছে কি, পানী বটলটোৰ যিখন মুখনি হয়, মুখনিখন ইয়াৰ ভিতৰত ভৰাই দিব আৰু ক্ৰাছ কৰি আচলতে ভাঙি চিঙি পেলাই দিব লাগে। নেক্সট টাইম দুবাৰ যাতে এইটো ইউজ কৰিব নালাগে। এটা বহুতে কি হয়, কিছুমান পানী বটল পেলাই দিলেও হয়, পেলাই যদি দিয়ে তেন্তে কিছুমান সাধাৰণতে ট্ৰেইনত দেখা যায়, ৰেলৱে প্লেটফৰ্মবিলাক